কৰাৰ পিছত তেওঁলোকক STF-এ গ্ৰেপ্তাৰ কৰিছে আৰু চুমি বৰাক আৰক্ষী থানালৈ ইতিমধ্যে লৈ আনিছে আমি সেই পৰিৱেশ আপোনালোকক দেখুৱাইছিলো ডিব্ৰুগড় সদৰ আৰক্ষী থানালৈ কিছু সময় পূৰ্বে লৈ আনিছিল আৰু তাতে যি উদ্ভট মন্তব্য কৰিছিল গোটেই বিষয়টো সন্দৰ্ভত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকগৰাকীয়ে যে তেওঁ নাজানে যে প্ৰকৃততে তেওঁ চুমি বৰা আৰু যিগৰাকী চুমি বৰাৰ স্বামী ফটোগ্ৰাফাৰ তাৰ্কিক বৰাই আত্মসমৰ্পণ কৰিছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে সেই কথা নাজানো বুলি মন্তব্য কৰিছিল আমি তাৰ পোনপটীয়া দৃশ্যাংশ আপোনালোকক দেখুৱাইছিলো পোনপটীয়াকৈ ভাষ্য আপোনালোকক শুনোৱাইছিলো এতিয়াও তাৰ্কিক বৰাক লৈ অনা হোৱা নাই সেই স্থানলৈ ডিব্ৰুগড় সদৰ আৰক্ষী থানালৈ তাৰ্কিক বৰাক এতিয়াও লৈ অনা হোৱা নাই তাৰ্কিক বৰাক ক'ত ৰখা হৈছে সেয়া ডাঙৰ প্ৰশ্ন কিন্তু কথাটো হৈছে যি যোৰহাটৰ বাসগৃহ আছে তাৰ্কিক বৰাৰ সেই যোৰহাটৰ বাসগৃহত তাৰ্কিক বৰাই আত্মগোপন কৰি থকা বুলি বিভিন্নজনে সন্দেহ কৰে বিগত দিনকেইটাত যোৰহাটৰ সেই পিতৃৰ ঘৰতেই তেওঁ আত্মগোপন কৰি থকা বুলি ইতিমধ্যে বিভিন্ন লোকে মন্তব্য কৰে কিন্তু তেওঁৰ যিসকল আত্মীয় বা তেওঁৰ যিসকল পৰিয়ালৰ লোক তেওঁলোকক সোধা পোছা কৰাত কিন্তু সেয়া অস্বীকাৰ কৰিছে তাৰ বিপৰীতে বহুজনে কিন্তু সন্দেহ কৰিছে যে এই 11টাকৈ দিন তেওঁলোক এই ঘৰখনতে যোৰহাটৰ কাছগড়ালত থকা যি তাৰ্কিক বৰাৰ পৈতৃক গৃহ সেই পিতৃগৃহতেই তেওঁলোক আছিল বুলি বিভিন্নজনে সন্দেহ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে এই সন্দৰ্ভত আমাৰ উজনি অসমৰ ব্যুৰো চিফ পৰমানন্দ বৰাৰ এক প্ৰতিবেদন আমি আপোনালোকক দেখুৱাম নিশ্চিতভাৱে চাওক চুমি আৰু তাৰ্কিকৰ গ্ৰেপ্তাৰৰ পিছতে এতিয়া নতুন নতুন তথ্য কিছুমান পোহৰলৈ আহিছে আৰু যোৰহাটৰ যিটো কাছগড়ালত যিটো তাৰ্কিক বৰাৰ যিটো পিতৃৰ বাসগৃহ এই বাসগৃহটোতে চুমি আৰু তাৰ্কিক এই প্ৰায় 10 দিন ধৰি আত্মগোপন কৰি আছে বুলি ইতিমধ্যে উত্থাপন হৈছে কথা উত্থাপন হৈছে আৰু মই যিটো বাসগৃহত আছোঁ এইটো যোৰহাটৰ কাছগড়ালৰ তাৰ্কিক বৰাৰ পিতৃৰ বাসগৃহ নতুনকৈ সজোৱা এটা বাসগৃহ আৰু ইয়াতে তেওঁলোক আত্মগোপন কৰি আছিল বুলি ইতিমধ্যে সেই কথা তথ্য পোহৰলৈ আহিছে আৰু কিন্তু পৰিয়ালৰ লোকে ক'ব বিচাৰিছে যে তেওঁলোকৰ আত্মীয় ক'ব বিচাৰিছে যে ইয়াত তেওঁলোক নাছিল কিন্তু আটাইতকৈ ডাঙৰ কথা যে এই যিখন ঘৰ এই ঘৰখনৰ চোতালতে কিন্তু তাৰ্কিক আৰু চুমি বৰাৰ যি বিবাহৰ যি ৰিচিপশ্যন গাঁৱৰ ৰাইজৰ মাজত দিছিল সেই বিবাহৰ ৰিচিপশ্যন কিন্তু এই ঘৰখনৰ চোতালতে হৈছিল ইয়াত তেখেতৰ আত্মীয় আছে আমি আত্মীয়ৰ লগত অকণমান কথা পাতিম তেওঁলোকে কিন্তু আত্মীয় কথাটো অকণমান বেলেগ ধৰণে কৈছে কিন্তু তথাপিও ইয়াৰ পিতৃগৃহ আৰু তাৰ্কিক বৰাৰ পিতৃগৃহ আৰু পিতৃগৃহতে আত্মগোপন কৰি আছিল বুলি যিহেতু কথা উত্থাপন হৈছে এটা নতুন গৃহ মই আপোনাক সুধিব বিচাৰিছোঁ যে প্ৰকৃততে ইতিমধ্যে তেওঁলোকে কৈছে যে ইয়াত তেওঁলোক আছিল আপোনালোকে কি কয় আমি এইটো অসত্য বুলিয়ে ক'ম কাৰণ তেওঁলোক নাই অহা চুমি বৰাৰ বিয়া বাঢ়ি বিয়া দিনাখনেই তেওঁ গুচি গৈছে তেতিয়াৰ পৰা ধৰি আমাৰ ইয়ালৈ অহা নাই তেওঁ ইয়াৰ ৰিচিপশ্যন হৈছে ইয়াৰ ৰিচিপশ্যন হৈছে কৈছিল নাই আমি গুৱাহাটীলৈ গৈছিলোঁ গাঁৱৰ মানুহৰ ৰিচিপশ্যন হৈছে পুলিচ আহিছিলে নাই অহা নাই পুলিচ নাই সেইটো এতিয়া তেওঁলোকেহে জানিব আমিনো কেনেকৈ জানিব যিটো নাই অহা যিটো কাৰ ঘৰ এইটো আমাৰ সৌমা ঘৰ দেউতাকৰ ঘৰ আমাৰ মানুহজনে মই থাকোঁ মামাহঁত বিহুৱে চিহুৱে আহে বা কাৰোবাৰ ঘৰত বিয়া চিয়া পাতিলে মাতিলে মামাহঁত আহে চুমি বাৰু নাই অহা বিয়াৰ পাছৰ পৰা আমাৰ ইয়ালৈ নাই অহা চুমি বাৰু তাৰ্কিক বাৰু কেতিয়াবা আহে বাৰু তেওঁলোকে কৈছে যে ইয়াতে তেওঁলোকে 10 দিন আছিল বুলি কৈছে নাই আমাৰ ইয়াত নাই আমি যেনিবা মিছা কথা কৈছোঁ নিজৰ ঘৰৰ মানুহৰ কাৰণে কিন্তু গাঁৱৰ মানুহক সুধি চালেতো সেইটো কথা ক'ব পলাই থাকিলে গাঁৱৰ মানুহে কেনেকৈ গম কেলে গম না ওলাওঁতে সোমাওঁতেতো দেখিব নাই পলাই থকা মানুহটো ওলাই সোমাই নাথাকে কেলে নাথাকিব বাৰু নাই সেইটো তেওঁ যিটো সত্য মই সেইটোৱে ক'ম কাৰণ মামাই মোক সদায় কয় মিতালী সদায় সঁচা কথাহে ক'বা সেইটো এটা তেওঁলোকেহে জানিব আমি কেনেকৈ জানিম বাৰু দেখিব নাই কোনোবাই এদিনটোৱে এজনে হ'লেও দেখিব কেলে নেদেখিব অকল নিগুটি ভিতৰটোতেতো কোনো মানুহ সোমাই থাকিব নোৱাৰে নহয় নাই এয়া এক মানে ৰহস্যজনক এটা ভাষ্য কাৰণ যিহেতু আত্মগোপন কৰিছিল 10 দিনে আৰু বিশেষকৈ এইটো তাৰ্কিক বৰা দেউতাকৰ ঘৰ যোৰহাটৰ কাছগড় এটা নগৰৰ পৰা আঁতৰলৈ আহি দূৰৰ ভিতৰৰ এটা ঘৰ আৰু এই ঘৰটোতে 10 দিন আত্মগোপন কৰি আছিল চুমি আৰু তাৰ্কিক আৰু আজি গ্ৰেপ্তাৰ হৈছে গ্ৰেপ্তাৰ হোৱাৰ পিছত কাছগড়ালৰ ঘৰটোত চুমি আৰু তাৰ্কিক বৰাই আত্মগোপন কৰি থকা সন্দৰ্ভত প্ৰশ্ন কৰাত এই ধৰণৰ মন্তব্য কৰিলে তাৰ্কিক বৰাৰ আত্মীয়ই তাৰ্কিক বৰাৰ আত্মীয় যিগৰাকী মহিলা সেই ঘৰখনত আছে বা থাকে তেওঁৰ স্বামী আৰু মহিলাগৰাকী থাকো বুলি তেওঁ উল্লেখ কৰিছে কাৰণ তাৰ্কিক বৰা আৰু তেওঁৰ পিতৃ মাতৃ তেওঁলোক থাকে মহানগৰীৰ ভেটাপাৰাৰ এটা অন্য ঘৰত গতিকে তেওঁলোকে কৰা মন্তব্য অনুসৰি চুমি বৰা বিবাহৰ পিছত আজিলৈকে সেই ঘৰখনলৈ যোৱাই নাই তাৰ্কিক বৰা মাজে মাজে যায়
কিন্তু এতিয়া কথাবোৰ হৈছে গোটেই বিষয়টোক লৈ যথেষ্ট প্ৰশ্নৰ সৃষ্টি হৈছে ৰহস্যৰ সৃষ্টি হৈছে বিভিন্ন সূত্ৰৰ পৰা বিভিন্ন খবৰ আহিছে বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে আৰক্ষীও গোটেই বিষয়টোৱে এক নাটকীয় ৰূপ দিয়াৰ চেষ্টা কৰিছে গতিকে গোটেই কথা বতৰাবোৰৰ এতিয়া সঠিক উত্তৰবোৰ স্পষ্ট হোৱা নাই বা সঠিককৈ যিবোৰ দিশ সেই দিশবোৰ এতিয়াও উন্মোচিত হোৱা নাই গতিকে এই বিষয়টো ক্ৰমান্বয়ে ৰহস্যঘন হৈ পৰা দেখিবলৈ পোৱা গৈছে কিন্তু যিয়ে নহওক এটাই আজি পুৱাৰ ভাগৰ আপডেট যে সুমি আৰু তাৰ্কিক বৰাক STFে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকে STFৰ মতে তেওঁলোকৰ ওচৰত STFে আত্মসমৰ্পণ কৰিছিল আৰু STFে লগে লগে তেওঁলোকক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে সুমি বৰাক লৈ গৈছে ডিব্ৰুগড় সদৰ আৰক্ষী থানালৈ আনফালে ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰা সন্দৰ্ভত এতিয়ালৈকে সবিশেষ তথ্য সংবাদ মাধ্যমৰ হাতত নাই